ৰংমেলা টিভিৰ দৰ্শকসকলক আজি আমি লৈ যাম এটি ঐতিহাসিক স্থানলৈ। অসম চৰকাৰে অলপতে নিৰ্মাণ কৰি উলিওৱা 855গৰাকী শ্বহীদৰ স্মৃতিত শ্বহীদ স্মাৰক ক্ষেত্ৰ পশ্চিম বৰাগাঁৱত অনুষ্ঠিত এই শ্বহীদ স্মাৰক ক্ষেত্ৰত সোমাই আপুনি অনুভৱ কৰিব অসমৰ কাৰণে ভাষা জাতি খেতিৰ কাৰণে আন্দোলন কৰা 855জন শ্বহীদৰ স্মৃতি। আহকচোন আমি ভিতৰলৈ সোমাই যাওঁ। ইমান সুন্দৰ লাগিল। এই দিনৰ পোহৰতকৈ মই ভাবোঁ ৰাতিৰ জুলি বাতিৰ পোহৰত অত্যন্ত ভাল লাগিব। আহকচোন যদি সময় সুবিধা কৰিব পাৰে শ্বহীদ স্মাৰক ক্ষেত্ৰত এবাৰ পদাৰ্পণ কৰক। আজিলৈ আমি আহোঁ। পৰৱৰ্তী ভিডিঅ'ৰ বাবে চাই থাকিব ৰংমেলা টিভি। ধন্যবাদ।